নমস্কাৰ, এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে। আগবঢ়াইছোঁ তাৰে প্ৰথমটো খবৰ। তিনিটাতকৈ অধিক সন্তান থাকিলে লাভ নকৰিব 25,000 টকা। হিন্দু হওক বা মুছলমান হওক, দ্বিতীয় বিবাহ কৰালেই যাব লাগিব জেললৈ। অসমৰ প্ৰতিজন স্বামীয়ে সন্মান কৰিব লাগিব নিজৰ পত্নীক। তিনিটাতকৈ অধিক সন্তান থাকিলে হ'ব নোৱাৰিব লাখপতি। বাচ্চা জন্ম আল্লাহে নিদিয়ে। আল্লাহ বা ভগৱানৰ নাম লৈ আমি কিছুমান কাম কৰিব নালাগে, যিবোৰ কামে আমাক দুখীয়া কৰি ৰাখে। ধৰ্মই অনুমতি দিলেও দুগৰাকী বিয়া পাতিবলৈ অনুমতি নিদিয়ে অসম চৰকাৰে। দুগৰাকী বিয়া পাতিলে 7 বছৰ জেল আৰু হেৰুৱাব লাগিব চৰকাৰী চাকৰি। অৰ্থাৎ যিসকলৰ চৰকাৰী চাকৰি আছে তেওঁলোকে দুগৰাকী বিয়া পাতিলে নিজৰ চাকৰি হেৰুৱাব লাগিব। উজাই পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ মন্তব্য। আগবঢ়াইছোঁ 2 নম্বৰ খবৰটো। আহি গ'ল নতুন নিয়ম। এই তিনিটা কাম কৰিলে আপুনি লাভ কৰিব PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন। কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধন, PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। আজিয়ে কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ এই ধনৰাশি। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে। PM কিষাণৰ 22 নং কিস্তি ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। এই ধন পোৱাত যদি প্ৰকৃত কৃষকসকলৰ বিসংগতি হৈছে তেন্তে এই সন্দৰ্ভত চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 155261। আগবঢ়াইছোঁ 3 নম্বৰ খবৰটো। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে হাজাৰ হাজাৰ ভুৱা হিতাধিকাৰীয়ে। চৰকাৰী পকী ঘৰৰ তালিকাত সোমাইছে ভুৱা হিতাধিকাৰীৰ নাম। কেঁচা ঘৰ থাকিলেহে পাব চৰকাৰী পকী ঘৰ। জীৱিকা সখীয়ে পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগক বিহু দেখুৱাইছে। গোহালিৰ ফটো মাৰি যধে মধে হিতাধিকাৰী বঢ়াইছে সংখ্যা। গাঁও পঞ্চায়তক ক্ষুদ্ৰ তালিকা দিয়াৰ আহ্বান ৰঞ্জিত কুমাৰ দাসৰ। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতি যাব জেললৈ। কেঁচা ঘৰৰ ভুল তথ্য দিয়াৰসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। এই মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আমি আপোনালোকক সেই মন্তব্য দেখুওৱাৰ চেষ্টা কৰিছোঁ। প্ৰকৃত যাতে দুখীয়া মানুহ, আমি যিহেতু গৃহহীন মানুহক আমি ঘৰ দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ, কেঁচা ঘৰত থকা মানুহক যিহেতু আমি ঘৰ দিম বুলি কৈছোঁ, তাৰ মাজত যাতে পকী ঘৰত থকা মানুহে যাতে ঘৰত যাতে নাপায়, এই ক্ষেত্ৰত মই সভাপতিসকলক বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু লগতে সচিবো থাকিব, কাৰণ গাঁও সভা এখনত চহী কৰিব লাগিলে বা পাৰিত কৰিব লাগিলে তাত সভাপতি সভানেত্ৰীৰ যিহেতু স্বাক্ষৰ থাকিব, সচিবৰ যিহেতু স্বাক্ষৰ থাকিব, ভৱিষ্যতত যাতে ভেজালত নপৰে তেওঁলোকে, তাৰ কাৰণে গাঁও সভাত সুন্দৰকৈ পাৰিত কৰাৰ কাৰণে আহ্বান জনাইছোঁ। যিহেতু কৰিলোঁ এতিয়া যিহেতু আমাৰ গাঁও সভাত পাৰিত হ'ব, পাৰিত হোৱাৰ পিছত সেইখিনি পুনৰ আমাৰ বিভাগৰ অভিযন্তাৰ জৰিয়তে পুনৰ আকৌ ঘৰে ঘৰে আমাৰ জিঅ'টেক হ'ব। গতিকে এতিয়া জিঅ'টেক এবাৰ হৈ গ'ল, তাৰপিছতো যদি আমি চাওঁ যে তেওঁলোকৰ ঘৰত মানে কেঁচা ছেটেলাইটৰ জৰিয়তে আজিকালি গোটেইখিনি চাব পাৰি। প্ৰকৃত যাতে দুখীয়া মানুহ, আমি যিহেতু গৃহহীন মানুহক আমি ঘৰ দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ, কেঁচা ঘৰত থকা মানুহক যিহেতু আমি ঘৰ দিম বুলি কৈছোঁ, তাৰ মাজত যাতে পকী ঘৰত থকা মানুহে যাতে ঘৰত যাতে নাপায়, এই ক্ষেত্ৰত মই সভাপতিসকলক বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু লগতে সচিবো থাকিব, কাৰণ গাঁও সভা এখনত চহী কৰিব লাগিলে বা পাৰিত কৰিব লাগিলে তাত সভাপতি সভানেত্ৰীৰ যিহেতু স্বাক্ষৰ থাকিব, সচিবৰ যিহেতু স্বাক্ষৰ থাকিব, ভৱিষ্যতত যাতে ভেজালত নপৰে তেওঁলোকে, তাৰ কাৰণে গাঁও সভাত সুন্দৰকৈ পাৰিত কৰাৰ কাৰণে আহ্বান জনাইছোঁ। যিহেতু কৰিলোঁ এতিয়া যিহেতু আমাৰ গাঁও সভাত পাৰিত হ'ব, পাৰিত হোৱাৰ পিছত সেইখিনি পুনৰ আমাৰ বিভাগৰ অভিযন্তাৰ জৰিয়তে পুনৰ আকৌ ঘৰে ঘৰে আমাৰ জিঅ'টেক হ'ব। গতিকে এতিয়া জিঅ'টেক এবাৰ হৈ গ'ল, তাৰপিছতো যদি আমি চাওঁ যে তেওঁলোকৰ ঘৰত মানে কেঁচা ছেটেলাইটৰ জৰিয়তে আজিকালি গোটেইখিনি চাব পাৰি। প্ৰকৃত যাতে দুখীয়া মানুহ, আমি যিহেতু গৃহহীন মানুহক আমি ঘৰ দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ, কেঁচা ঘৰত থকা মানুহক যিহেতু আমি ঘৰ দিম বুলি কৈছোঁ, তাৰ মাজত যাতে পকী ঘৰত থকা মানুহে যাতে ঘৰত যাতে নাপায়, এই ক্ষেত্ৰত মই সভাপতিসকলক বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু লগতে সচিবো থাকিব, কাৰণ গাঁও সভা এখনত চহী কৰিব লাগিলে বা পাৰিত কৰিব লাগিলে তাত সভাপতি সভানেত্ৰীৰ যিহেতু স্বাক্ষৰ থাকিব, সচিবৰ যিহেতু স্বাক্ষৰ থাকিব, ভৱিষ্যতত যাতে ভেজালত নপৰে তেওঁলোকে, তাৰ কাৰণে গাঁও সভাত সুন্দৰকৈ পাৰিত কৰাৰ কাৰণে আহ্বান জনাইছোঁ। যিহেতু কৰিলোঁ এতিয়া যিহেতু আমাৰ গাঁও সভাত পাৰিত হ'ব, পাৰিত হোৱাৰ পিছত সেইখিনি পুনৰ আমাৰ বিভাগৰ অভিযন্তাৰ জৰিয়তে পুনৰ আকৌ ঘৰে ঘৰে আমাৰ জিঅ'টেক হ'ব। গতিকে এতিয়া জিঅ'টেক এবাৰ হৈ গ'ল, তাৰপিছতো যদি আমি চাওঁ যে তেওঁলোকৰ ঘৰত মানে কেঁচা ছেটেলাইটৰ জৰিয়তে আজিকালি গোটেইখিনি চাব পাৰি।